এটা কথা ক'ব লাগিব যে কংগ্ৰেছে য'ত ভাবি শেষ কৰে তাৰ পৰা বিজেপি আৰম্ভ কৰে। আজি ঠিক লখিমপুৰৰ ৰাজনৈতিক প্ৰেক্ষাপট তেনেকুৱাই, যিহেতু এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতৰ। কংগ্ৰেছ ব্যস্ত আছে পঞ্চায়ত নিৰ্বাচনত, আৰু আমাৰ হাতত থকা খবৰ অনুসৰি কংগ্ৰেছে এতিয়া লখিমপুৰ জিলাত মাত্ৰ লখিমপুৰ জিলাতে 81টা সমষ্টিৰ ভিতৰত প্ৰায় 50% তেওঁলোকে প্ৰাৰ্থী বিচাৰি পোৱা নাই। কিন্তু তাৰ বিপৰীতে বিজেপিয়ে আৰম্ভ কৰিলে 2026ৰ বিধায়ক নিৰ্বাচনৰ কুচকাৱাজ। মোৰ লগত কথা পাতিবৰ কাৰণে সাংসদ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা বৰ্তমান উপস্থিত আছে, বিধায়ক মানৱ ডেকাও আছে। মই পোনপটীয়াকৈ আপোনাৰ পৰা এই সম্পৰ্কত অকণমান প্ৰতিক্ৰিয়া জানিব বিচাৰিম যে আজিৰ পৰা 2026ৰ কাম কাজ আৰম্ভ হৈছে নেকি? আজিৰ পৰা নহয়, আমি আচলতে যিদিনাখন আমি নিৰ্বাচনত জিকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিদিনাখন শপত গ্ৰহণ কৰিছিল তাৰ পিছদিনাখনেই আমি পৰৱৰ্তী চিন্তা চৰ্চা ব্যৱহাৰিকভাৱে আৰম্ভ কৰি দিওঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো তন্ত্ৰ, সেই তন্ত্ৰটো কেতিয়াও জিৰণি নলয়। সাংগঠনিক কাম কাজ নিৰ্বাচনেই হওক, সি লাগিলে আমাৰ ৰাভা আসন নিৰ্বাচনেই হওক বা বৰ্তমানে চলি থকা পঞ্চায়ত নিৰ্বাচনেই হওক বা আহিবলগীয়া লোকসভা বিধানসভা নিৰ্বাচন হওক, প্ৰতিটো নিৰ্বাচনৰ বাবে আমি সদায় সাজু, কাৰণ আমি জনতাৰ মাজত থাকোঁ। আজিৰ তাৰিখত কংগ্ৰেছৰ গোটেই নেতা ইত্যাদি গৈ আছে বাদ্ৰা গান্ধী পৰিয়ালৰ চোতালে চোতালে নতুন দিল্লীত। আজি আছে তেওঁলোকৰ, য'ত আমাৰ জনগোষ্ঠীয় ভূমিপুত্ৰ ৰাভা হাছঙৰ গুৰুত্বপূৰ্ণ এটা নিৰ্বাচন হৈছে। তাত মই নাজানো আহিছে নাই, মইতো আজিলৈকে তাত ৰকিবুল হুছেইন গগৈৰ পৰা মই কাকো দেখা নাই তাত। তেওঁলোকক সুধিলে সাংবাদিক কৈছে নাই, এইটো এটা সৰু নিৰ্বাচন। আমাৰ কাৰণে, ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে এটা জনগোষ্ঠীৰ জনসংখ্যা কিমান, ভোট কিমান আছে, কেইখন আসন আছে, এইটো গুৰুত্বপূৰ্ণ কথা নহয়। আমাৰ কাৰণে গুৰুত্বপূৰ্ণ সেয়া হ'ল আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়া, আমাৰ অসমবাসী। গতিকে প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিটো নিৰ্বাচন, সুখৰ দুখৰ প্ৰতিটো কামত আমি সেইকাৰণে সদায় উপস্থিত থাকোঁ। আৰু সেইকাৰণে আজি ৰাভা হাছঙত আজি কংগ্ৰেছ প্ৰায় শূন্যৰ ফালে ধাৱমান হৈ গ'ল। বাকীবিলাকতো জাতীয়তাবাদৰ কথা কৈ থকা অখিল গগৈ, লুৰিণ গগৈ তাত উপস্থিতি নাই। মই অখিল গগৈ, লুৰিণ গগৈক সুধিব বিচাৰিছোঁ, আপোনালোকেতো কি জাতীয়তাবাদ, য'ত আপোনালোকে না বড়োলেণ্ডৰ নিৰ্বাচনত অংশ লয়, না কাৰ্বি পাহাৰত আপোনালোকক দেখোঁ, না আমি তিৱা, সোণাল কছাৰী, ঠেঙাল কছাৰী বা আমাৰ মিচিং আমাৰ নিৰ্বাচন বা সিদিনাখন হৈ যোৱা ৰাভা হাছং। জনগোষ্ঠী যদি আপোনালোকৰ জাতীয়তাবাদত অনুপস্থিত, আপোনালোক নিজেই জনগোষ্ঠীয় সেই গাঁওবিলাকত অনুপস্থিত, তেনেধৰণৰ জাতীয়তাবাদক আমি কেতিয়াও বিশ্বাস নকৰোঁ। আমাৰ জাতীয়তাবাদ এই বৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক, আৰু সেইকাৰণে 90ৰ পৰা 100% পৰ্যন্ত আসন পাইছোঁ। গতিকে আমাৰ বিকাশৰ কথা, আমাৰ একতাৰ কথা, আৰু সেইকাৰণে আমি সদা সচেতন যাতে ৰাইজৰ আমি আশীৰ্বাদ সদায় পাই যাওঁ। ধাৰাবাহিক আপোনালোকে জয়লাভ কৰি আছে প্ৰতিটো নিৰ্বাচনত, সেই হিচাপত আপোনালোকে বিশ্ৰাম ল'ব পাৰিলেহেঁতেন বা নিশ্চিত হৈ থাকিব পাৰিলেহেঁতেন। কিন্তু তাৰ বিপৰীতে দেখা যায়, মই আকৌ সুধিম যে 10 খোজ আগত থাকে অন্যান্য ৰাজনৈতিক দলতকৈ বিজেপি। যে আচলতে আপোনালোকৰ তত্ত্বটো কি, মানে কি বুলি কি? নাই, আচলতে কংগ্ৰেছো সমানে ব্যস্ত, আমিও ব্যস্ত, কংগ্ৰেছে কিছুমান ঠাইততো আমাতকৈ বেছি ব্যস্ত। কংগ্ৰেছ প্ৰথম ব্যস্ত হ'ল তেওঁলোকৰ, এতিয়া কালি আপোনালোকৰ গোটেইকেইটা চেনেলত শুনিছোঁ, বিধায়ক নেতা গৈ বাদ্ৰা বা গান্ধী বা অন্যান্য নেতাৰ চোতালে চোতালে, আমি ৰাইজৰ চোতালে চোতালে। তেওঁলোকো ব্যস্ত, আমি ব্যস্ত। তেওঁলোক ব্যস্ত নিৰ্দিষ্ট কিছু এলেকাত গৈ নিৰ্দিষ্ট কিছু মানুহৰ তোষামোদত ব্যস্ত। কিন্তু আমি আজি দেখিছে ৰঙা নদীৰ ঐতিহ্যমণ্ডিত অঞ্চলত আমি বিলাকীয়াত ৰাইজৰ সেৱা লৈছোঁ। তদ্ৰুপ সমগ্ৰ অসমতে আমাৰ কাৰ্যকৰ্তাসকল মানুহৰ ঘৰে ঘৰে গৈ পঞ্চায়তত আমি কেনেকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে, আপোনালোকৰ কি আছে দাবী, এই অঞ্চলটোৰ কি সুখ দুখৰ কথা আছে, এই কথাবিলাক সংগ্ৰহ কৰিছোঁ। আৰু তেওঁলোক আছে তোষামোদত। গতিকে কংগ্ৰেছৰ কথা কৈ মই এতিয়া বিশেষ আমি একেবাৰে শেষত সুধিব বিচাৰিম যে ৰঙা নদীৰ নতুন সমষ্টি আজি যি দেখিলোঁ যে যিটো আগামী অসম অগ্ৰগামী অসম এটা অনুষ্ঠান অনুষ্ঠিত কৰিলে, নেতৃত্ব লোৱা ঋষিৰাজ কাকতি ইতিমধ্যে বুজাই দিলে যে ৰঙা নদীৰ সমষ্টি আপোনালোকৰ হাতলৈ গৈ আছে। নহয়, তাৰমানে আচলতে মই এটা কথা কওঁ, এইটো হ'ল এটা পিয়ৰলি এটা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন। ৰঙা নদীৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰঙা নদী উন্নয়ন মঞ্চৰ এটা বৃহৎ অনুষ্ঠান, য'ত প্ৰায় 8,000 মানুহ হ'ব, মোক আৰক্ষীয়ে কোৱা মতে 8,000 মানুহ, তাৰে 3,000 যুৱক যুৱতীয়ে নৃত্য গীতত অংশগ্ৰহণ কৰিছে। গতিকে এই পৰিৱেশটো চাবৰ কাৰণে তেওঁলোকৰ লগত আমি কথা পাতিবৰ বাবে, ৰঙা নদীৰ মানুহখিনিৰ মনৰ কথা জানিবৰ বাবে সন্মানীয় বিধায়ক আৰু মই আহিছোঁ। তাতে আমাক শ্ৰীযুত গিৰীশ বৰাৰ পৰা আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় যুৱ নেতা ঋষিৰাজ হাজৰিকালৈকে সকলোৱে আমাক আমন্ত্ৰণ জনাইছে। গতিকে আমি আহিছোঁ, ইয়াত আচলতে কোনো ৰাজনীতিৰ কথা নাই। এইটো হ'ল আমি অহাৰ লগে লগে কিছু ৰাজনৈতিক বাতাবৰণ এটা সৃষ্টি হয় বুলি আপোনালোকেই কয়, কিন্তু মূলতঃ এটা আহিছোঁ আমি ৰঙা নদীৰ বিভিন্ন সাংস্কৃতিক সামাজিক কথা জানিবৰ বাবে। ৰাইজৰ সৈতে জ্যেষ্ঠজনৰ সৈতে দেখিছোঁ 80-90 বছৰীয়া বৃদ্ধ জ্যেষ্ঠজনো আহিছে আমাক আশীৰ্বাদ দিবলৈ। তেওঁলোকৰ লগত কথা পাতিছোঁ। প্ৰায় 10খনতকৈ অধিক শিক্ষানুষ্ঠানৰ শিক্ষাবিদসকল, শিক্ষকসকল আহিছে, তেওঁলোকৰ লগত কথা পাতিছোঁ। আৰু ইয়াত কোনো ৰাজনৈতিক কথা নাই। আৰু মই এইটো কথা স্বীকাৰ্য যে এইখিনি কাম কৰোঁতে আমাৰ
স্থানীয় বিধায়ক আমাৰ সন্মানীয় লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ পৰা ঋষিৰাজ হাজৰিকালৈকে আমাৰ গিৰিশ দাৰ পৰা আপোনালোকৰ স্থানীয় সাংবাদিকসকললৈকে সকলোৱে আমি একেলগে কামখিনি কৰিছোঁ আৰু আমাৰ ইয়াত সন্মানীয় প্ৰধান বৰুৱাদেৱে আমাক উৎসাহ যোগাইছে সদায় তেখেতে এই গোটেই বৃহত্তৰ সমষ্টিটোৰ উন্নয়নৰ বাবে কাম কৰি গৈছে গতিকে তেখেতো আমাৰ জ্যেষ্ঠ সতীৰ্থ আমি সকলোৱে হাতে হাত ধৰি কাম কৰিছোঁ ইয়াত ৰাজনীতিৰ কোনো গুণ নাই ধন্যবাদ মই এইবাৰ কথা পাতিবলৈ যত্ন কৰিম ইয়াত আছে লখিমপুৰৰ বিধায়ক মানৱ ডেকা আছে তেখেতৰ লগত মই কথা পাতিবলৈ যত্ন কৰিম দাদা চাওক যে লখিমপুৰ মই পুনৰ একেটা বস্তুকে সুধিম যে 81টা পঞ্চায়তত ইতিমধ্যে আমাৰ হাতত থকা খবৰ অনুসৰি কংগ্ৰেছে 50টা পঞ্চায়ততো তেওঁলোকৰ প্ৰাৰ্থী দিব পৰা নাই প্ৰাৰ্থী বিচাৰি পোৱা নাই কংগ্ৰেছক আপুনি দুখ নিদিব কংগ্ৰেছক দি দিলে বেয়া কাৰণ আজিৰ পৰা 3 দিন আগত ৰাঘবা হাছঙৰ ইলেকশ্যনৰ দিনা কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া দিল্লীত এটা ষ্টেটমেণ্ট দিছিলে যে কংগ্ৰেছে জিকিবলৈ ইলেকশ্যন নখেলে গণতান্ত্ৰিক পৰম্পৰা ৰক্ষা কৰিবলৈ ইলেকশ্যন খেলে কিন্তু আমি বিজেপি অকল ইলেকশ্যন জিকিবলৈ খেলোঁ গতিকে তেওঁলোকে পৰম্পৰা ৰক্ষা কৰিব দিয়ক আপোনালোকে কিয় পিছত লাগি আছে ৰাজ্যিক সভাপতিজনে কৈছে যে কংগ্ৰেছে ইলেকশ্যন জিকিবলৈ নেখেলে গণতান্ত্ৰিক পৰম্পৰা ৰক্ষা কৰিবলৈ খেলে গতিকে তেওঁলোকে ধুনীয়াকৈ এইবাৰো গণতান্ত্ৰিক পৰম্পৰা ৰক্ষা আমি দেখিছোঁ যে এইবাৰ দেখোন প্ৰতিদ্বন্দ্বীয়ে নাথাকিব আপোনালোকৰ ঠিক তেনেকুৱা এটা প্ৰতিচ্ছবি হয় তেনেকৈ নক'ব আমাৰ প্ৰতিদ্বন্দ্বী জনসাধাৰণ আমি জনসাধাৰণৰ হৈ কাম কৰিম জনসাধাৰণে আমাৰ কাম বিশ্লেষণ কৰিব আমাৰ কাম কাজ আমাৰ জনসাধাৰণৰ প্ৰতি আঁচনি উন্নয়নমূলক কামক যদি পচন্দ হয় তেওঁলোকে আমাক সমৰ্থন কৰিব যদি বেয়া পায় তেন্তে আমাক সমৰ্থন নকৰে গতিকে আমাৰ প্ৰতিদ্বন্দ্বী জনসাধাৰণে কংগ্ৰেছ দল নহয় কাৰণ কংগ্ৰেছ দলে পৰম্পৰা ৰক্ষা কৰিবলৈ ইলেকশ্যন খেলে জিকিবলৈ নহয় সভাপতি ষ্টেটমেণ্ট চাই ল'ব পৰহি আৰু এটা কথা শুনো যে যিখিনি আপোনালোকৰ শেহতীয়া কাম কাজ ৰাজনৈতিক কাম কাজ যে পঞ্চায়ত আপোনালোকে ইতিমধ্যে শেষ কৰিলে যেন লাগে 2026 যেন আপোনালোকে আৰম্ভ কৰিছে বিধায়ক নিৰ্বাচনৰ কাৰণে আজি প্ৰেক্ষাপটো ঠিক তেনেকুৱাই লাগিল চাওক আমাৰ ভাৰতীয় জনতা পাৰ্টি দলটো 24/7 মুডত থকা দল ৰাজনৈতিকভাৱে যেতিয়া ইলেকশ্যন আহে তেতিয়া ইলেকশ্যন খেলিবলৈ ৰেডি থাকে আমাৰ 26ৰ ইলেকশ্যনৰ পৰিকল্পনা আমাৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক সভাপতিয়ে কৰে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকৈ পৰিকল্পনা কৰিছে আমি তেনেকৈ চলি গৈছোঁ হয় মই পোনপটীয়াকৈ কথা পাতিবলৈ যত্ন কৰিলোঁ যে বিধায়ক মানৱ ডেকা আৰু ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগত আৰু আজি লালগড়ত যি অনুষ্ঠান অনুষ্ঠিত হ'ল ৰঙানদী উন্নয়ন মঞ্চৰ উদ্যোগত তাৰ পৰা এটা কথা স্পষ্ট যে 2026ৰ যি বিধায়ক নিৰ্বাচন তাৰ বাবে যেন বিজেপি দলটো সম্পূৰ্ণৰূপে একেবাৰে সাজু হৈ আছে সেয়া এক প্ৰকাৰ আজি প্ৰেক্ষাপটত স্পষ্ট হৈ পৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ